হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকে বাৰু এনেকৈ কেতিয়াবা খাই পাইছেনে? কমেণ্ট ছেকশ্যনত জনাবচোন। শেষলৈকে কিন্তু ভিডিঅ'টো চাই থাকিব। তেনেই আচলতে কম বস্তুৰে বনাব পাৰি। আপোনালোকৰ ঘৰত যদি ফুলকবি আছে আৰু ডিম আছে, তেতিয়াহ'লে আপোনালোকে এই ৰেচিপিটো বনাই দিব পাৰিব। এই ফুলকবিখিনি আগতীয়াকৈ মই সিজাই লৈছিলোঁ। সিজাই লোৱা ফুলকবিখিনি অকণমান তেলত ব্ৰাছ ফ্ৰাই কৰিলোঁ। লগতে এতিয়া মই 2টা ডিম ভাঙি ল'লোঁ। আন্দাজমতে নিমখ, পিঁয়াজ, আপোনালোকে জলকীয়া, ধনিয়া পাতো দিব পাৰে। এতিয়া মই বিশেষকৈ মিঠাতেলত এই গোটেইখিনি দি দিছোঁ। কমটি ফ্লেমত বনাব লাগিব আৰু বিশেষকৈ এনেকৈ বনালে খায়ো বিৰাটেই ভাল লাগে। আপোনালোকে ব্ৰেকফাষ্ট, টিফিন নহ'লে ইভিনিং টাইমত এনজয় কৰিব পাৰে। যেতিয়া আচলতে বনোৱা হয়, আপোনালোকে ফ্লেমটো ল' কৰি ঢাকন মাৰি দিব। অকণমান সময়ৰ পাছতে এতিয়া বিশেষকৈ ৰেডিও হৈ গৈছে। একদম ঝটপট ৰেচিপি বুলি যে ক'ব পাৰি, সেই ঝটপট ৰেচিপি। এই ৰেচিপিটোনো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আচলতে গেষ্টকো আপোনালোকে দিব পাৰে। এটা আচলতে নতুন ৰেচিপি বুলিয়ে ক'ব পাৰি, ইউনিক ৰেচিপি। আৰু নিজেও আপোনালোকে এনজয় কৰিব পাৰে ব্ৰেকফাষ্টত, বিশেষকৈ টমেট' চচৰ লগত নহ'লে চাটনিৰ লগত আপোনালোকে এনজয় কৰিব পাৰে। এনেকৈ আপোনালোকে অমলেটৰ নিচিনাকৈও দুভাগ এনেকৈ কৰি ল'ব পাৰে, নহ'লে আপোনালোকে 4 ভাগো কৰি ল'ব পাৰে। ওপৰত আপোনালোকে চীজো গ্ৰেট কৰি দিব পাৰে। সদায় নতুন নতুন ৰেচিপি আচলতে মোৰ বনায়ো ভাল লাগে, আপোনালোকৰ লগত শ্বেয়াৰ কৰিও ভাল লাগে। একদম টেষ্টি ঝটপট ৰেচিপি। ঝটপট বুলি এইটোৱে কাৰণেই কৈছোঁ, 2 মিনিটছ ৰেচিপি। কিছুমান ৰেচিপি যে কমটি সময়ৰ ভিতৰতে যে সোৱাদময় বনাব পাৰি, সেইটো ৰেচিপি এয়াই। আপোনালোকে কিন্তু ট্ৰাই কৰি চাব দেই। কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব খাই পেলাই কেনেকুৱা পালে। যিহেতু এইটো ইউনিক ৰেচিপি, 2 ইনগ্ৰিডিয়েণ্টছ ৰেচিপি, আপোনালোকে ট্ৰাই কৰি চাব বুলি আশা ৰাখিলোঁ। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব। সদায় নতুন নতুন ভিডিঅ'ছ, নতুন নতুন ৰেচিপিজ আৰু আহি থাকিব। আপোনালোকে ৰিকমেণ্ডো কৰিব পাৰে কেনেকুৱা আচলতে মই ৰেচিপি বনালে ভাল হয়।